তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয় এক বিশেষ আলোচনা চক্ৰ আৰু এই আলোচনাত অংশগ্ৰহণ কৰে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে। হাউদ ভোলানাথৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়। বাণিজ্য দিৱসৰ লগত সংগতি ৰাখি ভোলানাথ বৰুৱাৰ কৰ্মৰাজিৰ ওপৰত হোৱা আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে লেখক সমালোচক ময়ূৰ বৰা। দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটো। অনুষ্ঠানৰ মাজতে নৱপ্ৰজন্মক চৰকাৰী চাকৰিমুখী নহৈ বৃত্তিমুখী হোৱাৰ আহ্বান জনালে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অমৰেন্দ্ৰ দাসে। অনুষ্ঠানত জীৱন সাধনা বঁটা প্ৰদান কৰা হয় দৰং মহাবিদ্যালয়ৰ বাণিজ্যিক বিভাগৰ প্ৰাক্তন মুৰব্বী মহেন্দ্ৰ কেউটক। অনুষ্ঠানত উপস্থিত থাকে তিনিওখন মহাবিদ্যালয়ৰ বহু সংখ্যক ছাত্ৰ ছাত্ৰী। বীৰ ভোলানাথ বৰুৱাৰ জীৱনে আমাক শিকায় যে তেতিয়াৰ দিনতে ইমান প্ৰত্যাহ্বানৰ পিছত কলিকতালৈ গৈ তাৰপৰা প্ৰয়োজন হ'লে লণ্ডনলৈ গৈ লণ্ডনৰ ব্ৰিটিছ কুইনক লগ ধৰি তেওঁ আচলতে এই সমাজ ব্যৱস্থা বা ব্যৱসায় বাণিজ্যৰ জৰিয়তে সমাজলৈ কিমান বিকাশ ঘটাব পাৰি, কিমান মানুহক চাকৰি দি নিয়োজিত কৰিব পাৰি। খুদ সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱা তেওঁৰ অধীনত কাম কৰিছিল আৰু তেওঁ নিজেও মাণিক চন্দ্ৰ বৰুৱা আৰু অন্নদাৰাম চৰণ ফুকনৰ এই বৰুৱা ফুকন কোম্পানীত তেওঁ নিজেও প্ৰবন্ধক হিচাপে কাম কৰিছিল 30 টকা দৰমহাত। গতিকে তেওঁৰ জীৱনে মই ভাবোঁ অসমীয়া মানুহে সততে নকৰা চাকৰিমুখী আমি বেছি, তাৰ বাবে আমাৰ কিছুমান ঐতিহাসিক কাৰণো আছে, কিন্তু চাকৰিৰ বাহিৰতো যে আমি আচলতে নিজৰ ব্যৱসায় বাণিজ্য কৰি সমাজখনলৈ অৱদান আগবঢ়াব পাৰোঁ, তাৰ আটাইতকৈ উজ্জ্বল জ্যোতিষ্ক আটাইতকৈ ওখ যিজন মানে মানুহ আছিল, ব্যক্তি আছিল, মনীষী আছিল, তেওঁৱে আছিল সদাগৰ ভোলানাথ বৰুৱা। আৰু সেইবাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি জ্ঞানাদাভিৰাম বৰুৱাই তেওঁক বাণিজ্য বীৰ বুলি কৈছিল। গতিকে মই ভাবোঁ বাণিজ্য বীৰ ভোলানাথ বৰুৱাৰ সেই কথা কৰ্ম সৃষ্টিকৰ্মক জনপ্ৰিয় কৰিবলৈ তেজপুৰ বিশ্ববিদ্যালয় লগত দৰং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয় আৰু কলিয়াবৰ মহাবিদ্যালয়ে মিলি যিটো পদক্ষেপ লৈছে আৰু নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আজি যেনেকৈ আহিছে, কিছু পৰিমাণে হ'লেও নতুন চিন্তা কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি ভাবোঁ। আমাৰ প্ৰজন্ম এতিয়া নেক্সট প্ৰজন্ম তেওঁলোকে আগবাঢ়ি যাব লাগিলে বাণিজ্যত হাত মেলিবই লাগিব। এটা চেলেঞ্জ ডাঙৰ আহি আছে, সেইটো হৈছে যে বহু প্ৰতিষ্ঠানবিলাক যিবিলাক মাল্টিনেশ্যনেল কোম্পানী নাইবা ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজ, তেওঁলোকেও এতিয়া বাণিজ্যটো অকল ডাঙৰ লেভেলতে কৰা নাই, তেওঁলোকে ৰিটেইল লেভেললৈ আহিছে। তেওঁলোকে অহাৰ কাৰণটোৱে কি, আপুনি ৱালমাৰ্ট চাওক বা আৰু এনেকুৱা চাওক, তেওঁলোকে জানে যে বিজনেছৰ টকাটো ক'ত আছে, বিজনেছত মানে একচুৱেলি ৰিচাৰ্চ জেনেৰেশ্যন। গতিকে সেই ক্ষেত্ৰত গাঁৱে ভূঞে আমাৰ নিজা প্ৰডাক্ট বিক্ৰী কৰি অৰ্থনীতিখন উন্নতি কৰিব পৰা যায়।